মা দেউতাক হেৰুৱাই এই ঘৰখনে যি কষ্ট পাইছে তাৰ মূল্য তেওঁলোকে দিবই লাগিব। মোক ফোন কৰি তেওঁলোকে ভুলহে কৰিলে। কিন্তু মই এটা কথা ভাবি আচৰিত হৈছোঁ, আমি যে এইবোৰ তদন্ত কৰি আছোঁ, তেওঁলোকে গম পালে কেনেকৈ? মই এতিয়া বেলেগ এটা সিদ্ধান্তহে লৈ পেলাইছোঁ। জেঠাই, কি বেলেগ সিদ্ধান্ত? প্ৰথমতে মই মোৰ মা দেউতাৰ মৃত্যুৰ ৰহস্য উলিয়াব লাগিব, কাৰণ ককাও এয়াই বিচাৰিছিল। এয়াই হ'ল মোৰ প্ৰধান কাম। তাৰ পাছত যি হয় দেখা যাব। ফৰেনচিক ৰিপৰ্ট মতে 2খন কাগজ য়াছিনুৰেই লিখিছে। এতিয়া কথা হ'ল মাধৱ দত্তৰ সৈতে য়াছিনুৰৰ কি সম্পৰ্ক? মানুহজন আছিল ভোগজানত, য়াছিনুৰ গুৱাহাটীত। অৰুন্ধতী যে আকৌ ঘৰলৈ উভতি আহিছে এই খবৰটো পাই মোৰ বিৰাটেই ভাল লাগিছে। আৰু তই যদি এইবাৰ সঁচাকৈ সলনি হৈছ, বিৰাটেই ভাল কথা। অৰুন্ধতীক আৰু তই কষ্ট নিদিবি। কিবা কাৰণত যদি তই আকৌ খেলি মেলি কৰ, তোৰ লগ কিন্তু মই সঁচাকৈ এৰিম। প্ৰকাশ দুৱাৰা নামৰ মানুহজন আৰু জীয়াই থকা নাই, আৰু জীয়াই থকা হ'লে তেওঁ এবাৰ হ'লেও গাঁৱৰ ঘৰখনলৈ আহিলেহেঁতেন, কিন্তু তেওঁক কেতিয়াও কোনেও ক'তো দেখা নাই। বেগটো থৈ দিয়া। সকলো ঠিকে আছেনে? মই পাছত তোমাক সকলো কৈ আছোঁ। মই এবাৰ বৰ্ণভতৰ ঘৰলৈ যাওঁ, বৰ্ণভক লগ পাব লাগে। বৰ্ণভৰ ঘৰলৈ আহিছাহে মাত্ৰ? ময়ূৰী, মই যিমান পাৰোঁ সোনকালে বৰ্ণভক লগ পোৱাটো বৰ জৰুৰী। কি কথা মোক ভালকৈ কোৱাচোন। প্ৰান্তৰ হাজৰিকাৰ কথা। মই ঘূৰি আহি তোমাক সকলো ভালকৈ ক'ম। চাহ একাপ খাই যোৱা। নালাগে দিয়া। ঘৰত কি কি নাই তুমি এখন লিষ্ট বনাই দিয়া। মই ঘূৰি আহোঁতে বজাৰখিনি কৰি লৈ আহিম। এইকেইদিন মই নোহোৱাত তোমাৰ চাগে বৰ দিগদাৰ হৈছে। দিগদাৰ তেনেকৈ একো হোৱা নাই। বৰ্ণৱে তুমি নাই বুলি গম পাই বজাৰ দিয়েই পঠাইছে। বৰ্ণৱে? আচ্ছা, মোক থানাৰ পৰা ফোন কৰিছে। থানাৰ পৰা কিয় ফোন কৰিছিল? থানালৈ মাতিছে। কিয়? ছাৰ, য়াছিনুৰ, তই লিখা কাগজখন আৰু মাধৱ দত্তৰ ছুইচাইড নোটৰ হেণ্ডৰাইটিং হুবহু একে। ফৰেনচিক লেবৰ ৰিপৰ্টতো তাকেই লিখা আছে। ইয়াৰ অৰ্থ এই যে তই মাধৱ দত্তক হত্যা কৰিছ। নাই নাই ছাৰ, মই কোনো দত্তক হত্যা কৰা নাছিলোঁ। মিছা কথা নকবি য়াছিনুৰ, সঁচা কথা ক। কাৰ নিৰ্দেশত তই মাধৱ দত্তক নিজৰ ছোৱালীৰ বিয়াৰ দিনাখনেই হত্যা কৰিছিলি? কি শত্ৰুতা আছিল তহঁতৰ তেওঁৰ লগত? এজন সৰল মানুহক হত্যা কৰাত তহঁতৰ কি উদ্দেশ্য থাকিব পাৰে? য়াছিনুৰ, তাৰমানে তই কথাখিনি মোক নক, ভালদৰে ভাবিছা। মই তোৰ পৰিয়ালৰ লগত যি কৰিম বুলি কৈছিলোঁ, মই কিন্তু কৰি দিম য়াছিনুৰ। ভালদৰে ভাবিছা, তোৰ পৰিয়ালক বচাবি আৰু কথাখিনি কবি। কম ছাৰ, কম। আমি মাধৱ দত্তক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছিলোঁ। আপুনি ভোগজানলৈ গৈ কিবা গম পালেনে? বৰ্ণৱ, ভোগজানলৈ গৈ মই বহু কথাই গম পালোঁ, কিন্তু কথাবোৰ আপোনাৰ আগত ক'বলৈ মোৰ ভাল লগা নাই। চাওক, আপুনি নিশ্চিন্ত মনে মোক ক'ব পাৰে, মই বেয়া নাপাওঁ। তেনেহ'লে শুনক, কোৱাৰ কাৰণে মোক বেয়া নাপাব, কিন্তু আপোনাৰ জেঠুৱে আপোনালোকক বহু বছৰৰ পৰাই ঠগি আহিছে। মানে? ভোগজানত থকা আপোনালোকৰ ফেক্টৰী বাগানত লোকচান বুলি কৈ থাকিলেও কিন্তু প্ৰচুৰ পৰিমাণে লাভ হৈ আছে। আজি বহু বছৰৰ পৰা তেওঁ এইবোৰৰ হিচাপত খেলি মেলি কৰি আছে। তেওঁ কৰ্মচাৰীৰ দৰমহা দিয়া পৰ্যন্ত খেলি মেলি কৰে, আৰু সেই কাৰণতে বহুতে ফেক্টৰী এৰি গুচি গৈছে। আৰু আপোনালোকৰ কাঠৰ বাগানখনত বহুতো মূল্যৱান গছ তেওঁ কাটি বেছি তহিলং কৰিছে। তেওঁৰ ওপৰত মানুহৰ খং উঠি আছে, কিন্তু মুখ খুলি কোনো একো ক'ব পৰা নাই।
আৰু বাগানৰ কৰ্মচাৰীক তেওঁ কেইবা মাহৰো দৰমহা দিয়া নাই। তেওঁ বোলে বহুদিন ধৰি বাগানলৈ যোৱাই নাই। বৰ্ণৱ, মোৰ মতে আপুনি নিজে এবাৰ ভোগজানলৈ যাওক। আপুনি গ'লে হয়তো আৰু বহু কথাই পোহৰলৈ আহিব। মোৰ আগত তেওঁলোকে কিছুমান কথা ক'বলৈ বেয়া পাইছে। আপুনি গ'লে হয়তো আপোনাৰ আগত ক'ব। মই ঠিকেই ভাবিছিলোঁ তেওঁ নিশ্চয় তেনেকুৱা কিবা এটাই কাণ্ড কৰিছে। অঁ, আৰু এটা কথা, মই প্ৰকাশ দুৱাৰা আৰু দেৱেন শইকীয়াৰ ঠিকনা বিচাৰি তেওঁলোকৰ ঘৰ ওলালোগৈ। শাওন খুৰাই আপোনাৰ আগত যিখিনি কথা কৈছিল সেয়া সম্পূৰ্ণ সঁচা। কিন্তু দেৱেন শইকীয়াৰ মৃত্যু হ'লেও তেওঁৰ পত্নী কিন্তু এতিয়াও জীয়াই আছে আৰু তেওঁ গুৱাহাটীতে আছে। মই গুৱাহাটীৰ এটা এড্ৰেছো বিচাৰি পাইছোঁ। এতিয়াও হয়তো তেওঁলোক তাতেই আছে। কি আপুনি দেৱেন শইকীয়াৰ পত্নীৰ ঠিকনা বিচাৰি পাইছে? হয়। তেনেহ'লে আমি ৰৈ আছোঁ কিয়? আমি এতিয়াই তেওঁৰ ওচৰলৈ যাব লাগে। যাওক, তাত নিশ্চয় এইবোৰৰ বিষয়ে ভালকৈ গম পাব। আপুনি ইয়াত কি কৰিছে? মই আপোনাৰ সকলো কথাই গম পাইছো। আপুনি কেনেকৈ ভোগজানৰ পৰা গৈ কি উপায়েৰে এদিন কয়লাৰ মাফিয়া হৈছে তাৰ সকলো প্ৰমাণ মোৰ হাতত আছে। কি লাগে তহঁতক? হা? ছাৰে কৈছে আপোনাৰ হাতত এখন ডায়েৰী আছে, ডায়েৰীখন দিয়ক। কি কলি? তহঁতক মই বেছি উৎপাত নকৰিব। উৎপাত কৰিলে আপোনাৰ ছোৱালীৰে বিয়া বন্ধ হ'ব। ভদ্ৰভাৱে আমাক ডায়েৰীখন দিয়ক, আমি গুচি যাম। আমাৰ লগত মাধৱ দত্তৰ কোনো কানেকশ্যন নাই বা তেওঁৰ লগত আমাৰ কোনো শত্ৰুতাও নাছিল। আচলতে তেওঁক আমি লগেই পোৱা নাছিলোঁ। যিজন মানুহক কেতিয়াও লগেই পোৱা নাই, কোনো শত্ৰুতা নাই, সেইজন মানুহক তহঁতে কেনেকৈ মাৰি দিব পাৰ? ছাৰ, আমি দুৱৰা ছাৰৰ তলত কাম কৰোঁ। তেওঁৰ নিৰ্দেশতেই আমি এইবোৰ কাম কৰিব লগা হয়। তাৰ বিনিময়ত আমি টকা পাওঁ। সত্য দুৱৰাৰ মাধৱ দত্তৰ সৈতে কি শত্ৰুতা আছিল? মই জনাত সেই মানুহজনৰ হাতত এখন বিশেষ ডায়েৰী আছে আৰু সেই ডায়েৰীখনত ছাৰৰ বিষয়ে কিছু কথা লিখা আছে। দ্বিতীয় কথা, দুৱৰা ছাৰৰ ছোৱালী আৰু প্ৰণৱৰ লগত বিয়া হোৱাৰ কথা আছে, কিন্তু নহ'ল, হ'ল দত্তৰ ছোৱালীৰ লগত। আৰু ছাৰে সেই বিয়াখন আধাতে ভাঙি যোৱাটো বিচাৰিছে। মই পিছে কথাখিনি অনুমান কৰিহে কৈছোঁ। ভোগজানলৈ যোৱাৰ আগদিনা ছাৰে মোক লগ পাইছিল আৰু লগ পাই কৈছিল, ইয়াচিন, ছাৰ। কাইলৈ তই মোৰ লগত এফালে যাব লাগিব। ক'লৈ ছাৰ? ভোগজানলৈ, বিয়া এখন খাবলৈ। বিয়া খাবলৈ? অঁ, বৰ্ণৱৰ বিয়া। হয় নেকি? এটা কাম আছে। ফুটবল ক'ত? সি ঘৰলৈ গৈছে। ঠিক আছে, তহঁত দুইটা কাইলৈ ওলাবি। এটা কাম কৰিবি, ফুটবলক তোৰ গাড়ীতে লৈ যাবি, হ'ব? ঠিক আছে। ছাৰে বিয়া খাবলৈ মোক কিয় লগ ধৰিলে? আগতেতো তেনেকৈ বিয়া খাবলৈ লগ ধৰা মনত নপৰে। নিশ্চয় কিবা বেলেগ কামেই আছে। ইয়াচিনৰ, ছাৰ, ফুটবল ক'ত? সি দোকানৰ ফালে গৈছে। কামত আহি দোকান বিচাৰি ফুৰিছে। মই কৈছোঁ মাধৱ দত্তৰ হাতত ডায়েৰীখন থকাটো খাটাং। যিকোনো প্ৰকাৰে দম দি হ'লেও সেইখন আমি হাত কৰিবই লাগিব। সেইখন যদি পুলিচৰ হাতত পৰে আমি সকলো ফচিম। কিন্তু বিয়া ঘৰত মই একো কথা নকওঁ। যিকোনো প্ৰকাৰে সেই ডায়েৰীখন মোক লাগিবই, চলে বলে কৌশলে। ডায়েৰীখনতে গোটেই ৰহস্য সোমাই আছে, তই জান?
ইয়াচিনৰ ছাৰ এটা কাম কৰ আমি বিয়া ঘৰৰ পাছফালে দি সোমাম ছাৰ আপুনি আপুনি ইয়াত কি কৰিছে মই আপোনাৰ সকলো কথাই গম পাইছো আপুনি কেনেকৈ উকজানৰ পৰা গৈ কি উপায়েৰে এদিন কয়লাৰ মাফিয়া হৈছে তাৰ সকলো প্ৰমাণ মোৰ হাতত আছে মোৰ পত্নীৰ আচল হত্যাকাৰী আপুনি আপুনিয়ে চৌধুৰী ককাইদেউৰ পুত্ৰ আৰু বোৱাৰীক হত্যা কৰিছে এতিয়া এইবিলাক কথা নাপাতো প্ৰমাণ আছে যেতিয়া ময়ো কথাবোৰ পিছলৈ থৈছো বিয়াখন হৈ যাবলৈ দিয়ক তাৰ পিছত ময়ো আপোনাক চাই ল'ম তহঁত কি লাগে তহঁতক উৎপল ক'ত তাক বাহিৰত থৈ মই আহিছোঁ তহঁত ইয়ালৈ কিয় আহিছ আৰে এই, এই, কি কৰিছ কি লাগে তহঁতক হা ছাৰে কৈছে আপোনাৰ হাতত এখন ডায়েৰী আছে ডায়েৰীখন দিয়ক কি কলি তহঁতক মই বেছি উৎপাত নকৰিব উৎপাত কৰিলে আপোনাৰ ছোৱালীৰে বিয়া বন্ধ হ'ব ভদ্ৰভাৱে আমাক ডায়েৰীখন দিয়ক আমি গুচি যাম বাছ কথা সিমানেই ডায়েৰীখন মই পুলিচক দিম সেই ডায়েৰীখনত তেওঁৰ সকলো কলা অধ্যায়ৰ কথা লিখা আছে কথাবোৰ মই ৰাইজক জনাম সকলোৱে গম পাব তেওঁৰ কথা তাৰমানে আপুনি ডায়েৰীখন নিদিয়ে নিদিওঁ এতিয়া যা তহঁত কেনেবাকৈ বিয়া ঘৰৰ মানুহে গম পাব লাগিলে তহঁতৰ বিপদ হ'ব ঠিক আছে আমিও ইয়াৰ পৰা ডায়েৰীখন লৈহে যাম হয় নেকি তেনেহ'লে চাই থাক এতিয়া মই তহঁতক কি কৰোঁ দেউতাৰ ক'ত গ'ল দেউতা বাহিৰতে আছে পেহী ক'তনো বাহিৰত আছে মই দেখোন ভিতৰত অহা দেখিলোঁ ভিতৰত নাই নেকি ৰ'বাচোন তুমি চিন্তা কৰিব নালাগে তুমি ভণ্টিৰ ওচৰত বহাগৈ তাই অকলে বৰ দিগদাৰ পাব মই চাওঁগৈ দেউতা ক'লে দেউতা ঐ কোনোবা আহিছে তোৰখন খুলি দে দেউতা দেউতা বৰ নাটকীয়ভাৱে কামটো কৰিলি পিছে ডায়েৰীখন দেউতাৰ ক'ত গ'ল দেউতা বাহিৰতে আছে পেহী ক'তনো বাহিৰত আছে মই দেখোন ভিতৰত অহা দেখিলোঁ ভিতৰত নাই নেকি ৰ'বাচোন তুমি চিন্তা কৰিব নালাগে তুমি ভণ্টিৰ ওচৰত বহাগৈ তাই অকলে বৰ দিগদাৰ পাব মই চাওঁগৈ দেউতা ক'লে ভালে ভালে ক ক'ত আছে ডায়েৰীখন তোক দেউতা ঐ কোনোবা আহিছে তোৰখন খুলি দে দেউতা দেউতা
দেউতা আৰে দেউতাৰ ৰুমত কোন সোমাইছিল আৰু বস্তুবোৰ এনেকৈ পেলাই থৈছে যে এই সৰু সৰু ল'ৰা ছোৱালীকেইটা ধেমালি কৰি আছিলে নহয় সিহঁতে চাগৈ এইবিলাক কাম কৰিছে একদম মানে ঐ আহ সি গ'ল দেখোন তেৰি বেয়া কথা হ'ল নহয় কি কৰা যায় এতিয়া আমি আচলতে মানুহজনক মাৰো বুলি মৰা নাছিলোঁ মানুহজনৰ লগত তৰ্ক কৰি থাকোঁতে ৰুমটোলৈ জীয়েক সোমাই আহিছে তাৰ মুখত সোপা দি ধৰি ৰাখিছিলোঁ মই আৰু তেনেকৈ অলপ সময় থৈ দিওঁতে তেখেত মৰি থাকিল মানুহজন মৰি থকাত আমি ধৰা পাৰোঁ বুলি বৰ ভয় খালোঁ সেইবাবে ওচৰতে পৰি থকা ফাৰ্নিচাৰ বান্ধিবলৈ অনা ৰছীডাল আনি তাৰ ডিঙিত মেৰিয়াই আত্মহত্যাৰ ৰূপ দিবৰ চেষ্টা কৰোঁ এই ৰছীডালেৰে অনুমাই দিওঁ কোনোবা আহি গ'লে বাহিৰৰ পৰা দুৱাৰ লক কৰি থোৱা আছে আমি খুলি আকৌ লগাই দিম নহ'লে আমিয়ে ফচি যাম আৰু ছাৰে এনেকৈ এৰি থৈ গ'লে আমাক কিন্তু গালি দিব ঠিক আছে ই আগৰ পৰা হেণ্ডৰাইটিং কপি কৰিব জানিছিলে সেইবাবে মই দত্তৰ হেণ্ডৰাইটিং চাই ঠিক একে আখৰে ছুইচাইড নোট এখন ইয়াক লিখিবলৈ দিওঁ ওলোমাব পৰা হৈ গ'ল তই সেই তাৰ পৰা মানুহজনৰ হেণ্ডৰাইটিং চাই চেম টু চেম ছুইচাইড নোট এখন লিখি দে মই তই নিলিখিলে কোনে লিখিব যা চেম টু চেম লিখি দে বাকীখিনি কাম মই কৰি দিছোঁ যা তই লিখি দে ঠিক আছে যা ছাৰ এইখন চাওক কি লিখা আছে পঢ়কচোন মোৰ এই মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় মই এটা বিশেষ কাৰণত এই পথ বাছি ল'লোঁ মোৰ সৰু জীয়ৰীৰ বিয়াত উপস্থিত থকা সকলোকে ধন্যবাদ আপোনালোকে বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অশেষ ধন্যবাদ আপোনালোক সকলোৰে জীৱনটো সুখী হওক তাৰে কামনা কৰিলোঁ ইতি মাধৱ দত্ত আৰু তাৰ পাছত কোনেও গম নোপোৱাকৈ আমি গুৱাহাটীলৈ পলাই গুচি আহিলোঁ বৰ নাটকীয়ভাৱে কামটো কৰিলোঁ পিছে ডায়েৰীখন সেইখন বিচাৰি নাপালোঁ মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকা মকা চাকি আউসী